পঞ্চায়ত নিৰ্বাচন সমাগত তাৰ পাছত কিন্তু অসন্তুষ্টি অগপদলৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। চাওক ইমান এটা দল আমাৰ দলত কোনো বিসম্বাদ নাই অসন্তুষ্টিটো মুকলিকে কৰক ভিতৰুৱাকৈ কৰক এইটো আৰু তেনেকুৱাটো কোনো কথা নাই আপোনালোকে আপুনি মোক যেনেকৈ সুধি আছে মইতো কিবা এটা উত্তৰ দিবলগীয়া হয় আপোনালোকে সুধি পুছি যেনেকৈ নিউজ এটা কৰিব লাগে উলিয়াই লৈ কথাবিলাক কৈ থাকে ইয়াতে কোনো আমাৰ বিসম্বাদ নাই দল এইটো কোনো বিসম্বাদ নাই মই দৃঢ়তাৰে ক'ব পাৰোঁ অসম গণ পৰিষদ দলত বিসম্বাদ নাই দল ঐক্যবদ্ধ দল শৃংখলাবদ্ধ আৰু শৃংখলাবদ্ধতা ৰক্ষাৰ খাতিৰত আমি সকলোখিনি কৰি আছোঁ আমি কৰিম নাই তেনেকুৱা দলীয় সভাততো কথাবিলাক ওলাবই দলীয় সভাত কথা আজি ইয়াত মিটিঙত যিবিলাক কথা কয় ইয়াততো চব কথাই ক'ব নহয় খোলাকৈ তেওঁলোকে কি সুবিধা পাইছে কি অসুবিধা পাইছে আৰু তেনেধৰণৰ আজি কেৱল মিত্ৰতা বুলিয়েই নহয় দলৰ ভিতৰ চৰাত আজি এটা পৰিয়ালতেই মতানৈক্য থাকে কথাৰো মিল থাকে বেলেগ বেলেগ চিন্তা থাকে ইয়াত কোনো অস্বাভাৱিকতা নাই আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিত্ৰতাটো সুদৃঢ় কৰিবৰ কাৰণে মিত্ৰতা সঠিকভাৱে আগবঢ়াই নিবৰ কাৰণে সদা সজাগ আৰু সচেষ্ট আৰু সেইকাৰণেই আজি প্ৰায় এতিয়া 10টা বছৰ সম্পূৰ্ণ হ'ব এনেদৰে আমি খুব সুন্দৰভাৱে পাৰ কৰিবলৈ সক্ষম হৈছোঁ।